আপোনালোক সকলোকে আমাৰ BG নিউজ 8 চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত অসমৰ লাখ লাখ আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু সহাৰিকাৰ লগতে মধ্যাহ্নভোজনৰ ৰান্ধনীসকলৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হ'ব। সকলোৱে ছ'চিয়েল মিডিয়া বা ইউটিউবত বিভিন্ন ধৰণৰ খবৰ দেখিবলৈ পাইছে। কাৰোবাৰ মতে দৰমহাৰ 12,000 হ'ব, কাৰোবাৰ মতে 16,000 হ'ব। কিন্তু প্ৰকৃত সত্যটো কি? অসম চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই এই সন্দৰ্ভত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে? আজি আমি এই সমগ্ৰ বিষয়টো লৈ বিস্তাৰিতভাৱে আলোচনা কৰিম। আপুনি যদি এজন সমাজকৰ্মী বা এই বিভাগৰ সৈতে জড়িত, তেন্তে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব। অংগনবাড়ী কৰ্মীসকলৰ কথালৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা কিছুমান খবৰবোৰত কোৱা হৈছে যে অংগনবাড়ী কৰ্মী দৰমহাৰ 16,000 টকা হ'ব। এতিয়া আহক ইয়াৰ প্ৰকৃত চৰকাৰী সত্যটো আমি জানো। অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি অংগনবাড়ী কৰ্মীসকলৰ যিটো ৰাজ্যিক উদগনিমূলক মাচুল 1,500 টকা অৰ্থাৎ 1,500 টকা বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত পূৰ্বৰ ধনৰাশিতকৈও বৃদ্ধি পাই বৰ্তমান তেওঁলোকৰ চৰকাৰী মাননি 8,000 টকা হৈছেহি। ঠিক সেইদৰে অংগনবাড়ী সহাৰিকাৰসকলৰ বাবেও 7,500 টকা বৃদ্ধি কৰি মুঠ মাননি 4,000 টকা কৰা হৈছে। গতিকে যিসকলে কৈছে যে পোনপটীয়াকৈ 16,000 টকা চৰকাৰে ঘোষণা কৰিছে বুলি, সেইটো বৰ্তমান অফিচিয়েল আপডেট নহয়। চৰকাৰে এই ক্ষেত্ৰত কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হোৱা নাই। চৰকাৰী তথ্য মতে বৰ্তমানৰ গাঁথনিটো হ'ল অংগনবাড়ীৰ বাবে 8,000 টকা আৰু সহাৰিকাৰ বাবে 4,000 টকাহে। কিন্তু কৰ্মী ইউনিয়নৰ দাবী কি, সেইটো আমি ভিডিঅ'ৰ পৰৱৰ্তী অংশত আপোনালোকৰ লগত আলোচনা কৰিম। এতিয়া কথা পাতোঁ আমাৰ স্বাস্থ্যৰ যিটো বিভাগ তৃণমূল পৰ্যায় মেৰুদণ্ডৰ স্বৰূপ, যেনে হৈছে আশাৰ কৰ্মীসকল। এতিয়া আমি আশাৰ কৰ্মীসকলৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে দেখিছে যে আমাৰ এই পিছপিনে থকা থাৰ্মেলখনত 12,000 টকাৰ এটা প্ৰশ্নবোধক চিন চৰকাৰীভাৱে শেহতীয়াকৈ লোৱা কেবিনেট সিদ্ধান্ত অনুসৰি আশাৰ কৰ্মীসকলৰ মাহিলী স্থিৰ মাননি 3,000 টকাৰ পৰা বৃদ্ধি কৰি 4,000 টকা কৰা হৈছে। আনহাতে আশা ছুপাৰভাইজাৰ সকলৰ যিটো মাননি 9,000 টকাৰ পৰা 10,200 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও আশা কৰ্মীসকলে বিভিন্ন চৰকাৰী আঁচনিৰ কাম কৰিলে যিটো অতিৰিক্ত ইনচেণ্টিভ বা উদগনিমূলক ধন লাভ কৰে। কিন্তু তেওঁলোকৰ দাবী হৈছে এয়া অতি কম আৰু তেওঁলোকক এটা সন্মানজনক নিৰ্দিষ্ট দৰমহা দিব লাগে। নিশ্চয় আপোনালোকে বুজি পাইছে কি ক'লোঁ মই। আমাৰ চৰকাৰী বিদ্যালয়সমূহত যিসকল ৰান্ধনী বা সহাৰিকাৰ বাইদেউসকল আছে, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে মধ্যাহ্নভোজন প্ৰস্তুত কৰে। তেওঁলোকৰ মাননি আটাইতকৈ স্পৰ্শকাতৰ। তেওঁলোকে দীৰ্ঘদিন ধৰি মাত্ৰ মাহে 1,500 টকা অৰ্থাৎ 1,500 টকা 3,000 টকাত কাম কৰিবলগীয়া হৈছে। ৰাজ্য চৰকাৰে বাজেটত ICDS আৰু মধ্যাহ্নভোজন কৰ্মীসকলৰ মাননি
বৃদ্ধি কৰাৰ বাবে এক পৰিকল্পনা হাতত লৈছে। বৰ্তমান চৰকাৰে এই বিত্তীয় বোজা কেনেকৈ বহন কৰিব, তাৰ বাবে এখন কেবিনেট উপ সমিতিও গঠন কৰি দিছিল। ৰান্ধনী কৰ্মী ইউনিয়নৰ তৰফৰ পৰা এই মাননি ন্যূনতম ৯,০০০ৰ পৰা ১২,০০০ টকা কৰিবলৈ চৰকাৰক অহৰহ স্মাৰকপত্ৰ প্ৰদান কৰি থকা হৈছে। আপোনালোকলৈ এইখিনিতে এটি সৰু অনুৰোধ, আপোনালোকে যদি আমাৰ এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে এতিয়াই আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। এতিয়া আহোঁ আটাইতকৈ ডাঙৰ আলোচনালৈ। যদি চৰকাৰী মাননি ৪,০০০ বা ৮,০০০ টকা, তেন্তে ছ'চিয়েল মিডিয়াত ১২,০০০ বা ১৬,০০০ টকাৰ কথা কিয় ওলাইছে? হয়, এইটো কিয় ওলাইছে? আচলতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ সন্থাই চৰকাৰৰ ওপৰত দাবী উত্থাপন কৰিছে যে বৰ্তমানৰ বজাৰ মূল্য অনুসৰি তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিব লাগে আৰু মাহিলী ন্যূনতম ১৮,০০০ বা ২৬,০০০ টকাৰ পৰ্যন্ত দৰমহা নিৰ্ধাৰণ কৰিব লাগে। বিভিন্ন কৰ্মী সন্থাই দিছপুৰ চলো কাৰ্যসূচী বা ধৰ্ণা আদিৰ জৰিয়তে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে। আনহাতে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে এয়াৰ কোনো স্থায়ী চৰকাৰী চাকৰি নহয়, এয়া হ'ল স্বেচ্ছাসেৱীমূলক সমাজসেৱা, যাৰ বাবে চৰকাৰে এক সন্মানীয় মাননি দিয়ে। যিহেতু অসমত লাখ লাখ এনে কৰ্মী আছে, গতিকে পোনপটীয়াকৈ দৰমহাৰ ২০,০০০লৈ বৃদ্ধি কৰিলে চৰকাৰৰ ৰাজকোষত এক ডাঙৰ বা বৃহৎ বিত্তীয় বোজা আহিব পাৰে। তথাপিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰ্যায়ক্ৰমে এই মাননি বৃদ্ধি কৰাৰ আশ্বাস দি আহিছে। সেই ভিডিঅ' ক্লিপবোৰ আপোনালোকে যিহেতু ফেচবুক বা বিভিন্ন সংবাদ মাধ্যমত দেখিব পায়। গতিকে বন্ধু বান্ধৱীসকল, আজি আলোচনাৰ পৰা আমি এইটোৱে বুজিলোঁ যে থাৰ্মেলত বা আমাৰ পিছফালে থকা থাৰ্মেলখনত আপোনালোকে যি দেখা পোৱা ডাঙৰ অংকবোৰ যেনে ১২,০০০ বা ১৬,০০০ হৈছে কৰ্মী সন্থাসমূহৰ দীৰ্ঘদিনীয়া দাবী আৰু চৰকাৰলৈ পঠোৱাৰ প্ৰস্তাৱহে। এই ক্ষেত্ৰত চৰকাৰীভাৱে বৰ্তমানলৈকে অংগনবাড়ী কৰ্মীৰ বাবে ৮,০০০ টকা আৰু আশা কৰ্মীৰ বাবে ৪,০০০ টকা স্থিৰ কৰা হৈছে। যি আপোনালোকে আমাৰ পিছপিনে থাৰ্মেলত দেখিব পাইছে, এই ক্ষেত্ৰত চৰকাৰে কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হোৱা নাই। ভৱিষ্যতে চৰকাৰে যদি নতুন কোনো কেবিনেট সিদ্ধান্তৰ যোগে এই মাননি আৰু বৃদ্ধি কৰে, আমি আপোনালোকক অফিচিয়েল প্ৰমাণৰ সৈতে সৰ্বপ্ৰথমে জনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? আশা আৰু অংগনবাড়ী কৰ্মীসকলক কিমান মাননি দিলে তেওঁলোকৰ সংসাৰখন ভালদৰে চলাই নিব পাৰিব? এই ক্ষেত্ৰত আপোনালোকৰ মূল্যৱান মতামতসমূহ আমাক এই তলত কমেণ্ট বক্সত নিশ্চয় জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যদি আপোনালোকৰ বাবে তথ্যপূৰ্ণ বুলি ভাবিলে তেন্তে এটি লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ। আজিলৈ ইমানেই। কুশল থাকক, সুস্থ থাকক। ধন্যবাদ।